নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে মোৰ চেনেল টিভি নিউজ আৰু মোৰ নাম হৈছে তাজমিন। আজিৰ এই বিশেষ বুলেটিনত আমি আলোচনা কৰিম অসমৰ গৰ্ব, অসমৰ হৃদয়ৰ গায়ক জুবিন গাৰ্গৰ মৃত্যু তদন্তৰ নতুন দিশ। ছিংগাপুৰৰ পৰা নতুন তথ্য, SITৰ তৎপৰতা আৰু অসম চৰকাৰে গঠিত বিশেষ অনুসন্ধান দল বা SIT এতিয়া ছিংগাপুৰ চৰকাৰৰ অনুমতিৰ অপেক্ষা। তদন্তৰ বাবে প্ৰয়োজনীয় ডিজিটেল আৰু চিকিৎসা তথ্য লাভ হ'লে ঘটনাৰ সত্যত বহুত পৰ্যন্ত উন্মোচিত হ'ব বুলি আশা। কেন্দ্ৰীয় ফৰেনচিক বিজ্ঞান প্ৰয়োগশালা CFSL-এ জুবিন গাৰ্গৰ DSLR প্ৰতিবেদন জমা দিছে। এই ৰিপৰ্টত বিষাক্ত পদাৰ্থ পোৱা গৈছে নে নাই সেইটো বৰ্তমান বিশ্লেষণত। DSP সন্দীপ গাৰ্গ গ্ৰেপ্তাৰ। তদন্তৰ অংশ হিচাপে DSP সন্দীপ গাৰ্গক গ্ৰেপ্তাৰ কৰি 7 দিনৰ হেফাজতত লৈছে SIT-য়ে। তেওঁ অনুষ্ঠানৰ সময়ত উপস্থিত আছিল বুলি উৎসৰ তথ্য। জুবিন গাৰ্গৰ 2জন বডিগাৰ্ডৰ বেংক একাউণ্টত প্ৰায় 1 কোটি টকাৰ সন্দেহজনক লেনদেন ধৰা পৰিছে। SIT এই লেনদেনৰ উৎস অনুসন্ধান কৰি আছে। শ্যাম কানু মহন্তৰ একাউণ্ট ফ্ৰিজ। অনুষ্ঠান আয়োজক শ্যাম কানু মহন্তৰ একাধিক বেংক একাউণ্টত SIT-য়ে ফ্ৰিজ কৰিছে। শ্যাম কানুৰ পত্নীয়ে সংবাদ মাধ্যমত কৈছে, এই ঘটনাটো ৰাজনীতিৰ বলিদান নহ'ব লাগে। মুখ্যমন্ত্ৰীৰ মন্তব্য। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে, ছিংগাপুৰ চৰকাৰে তদন্তপূৰ্ণ সহায় কৰিছে আৰু খুব সোনকালে ভাল খবৰ আহিব। এই মন্তব্যই জনতালৈ আশা আনে। জনতাই এতিয়া প্ৰশ্ন কৰিছে, জুবিন গাৰ্গৰ মৃত্যু কি আকস্মিক নে ষড়যন্ত্ৰ? জাষ্টিছ ফৰ জুবিন সামাজিক মাধ্যমত দ্ৰুতগতিত ভাইৰেল হৈছে। গায়ক, শিল্পী আৰু বন্ধুসকলে সংবাদ মাধ্যমত কৈছে, জুবিন জীৱনৰ প্ৰেমিক আছিল। তেওঁ নিজেই জীৱন শেষ কৰিব পাৰে বুলি বিশ্বাস নাই। বিশ্লেষকসকলে কৈছে, যেতিয়া ৰাজনীতি আৰু অৰ্থৰ সংযোগ থাকে, তদন্তৰ গতি সলনি হয়। এইবাৰ জনতাই তদন্তৰ প্ৰতিটো পদক্ষেপত চকু ৰাখিছে। বন্ধুসকল, জুবিন গাৰ্গ কেৱল গায়ক নহয়, তেওঁ আছিল অসমবাসীৰ জীৱন, সুৰ আৰু অনুভৱ। তেওঁৰ মৃত্যুৰ সত্যতা উন্মোচন হোৱা পৰ্যন্ত অসমবাসী নিশ্চুপ নহ'ব। আমাৰ চেনেলৰ এই প্ৰতিবেদনে এই তদন্তৰ প্ৰতিটো নতুন তথ্য আপোনালোকলৈ লৈ আহিব। সেয়েহে চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ ভুল নকৰিব। আপোনাৰ মতামত কমেণ্টত লিখিব। আপোনাৰ মতে জুবিন গাৰ্গৰ মৃত্যু কি আকস্মিক নে ষড়যন্ত্ৰ? ধন্যবাদ আপোনালোকে চাই আছিল আমাৰ চেনেল। ধন্যবাদ আপোনালোকে চাই আছিল আমাৰ চেনেল টিভি নিউজ। জয় আই অসম।